প্ৰত্যেক বছৰে বড়ো সাহিত্য সভাই অধিৱেশন পাতি থাকে। এইবাৰ বিজনেত হৈছে আৰু বিজনেত ৰাইজে চবে মিলি খুব ধুনীয়াকৈ ইয়াত আয়োজন কৰিছে আৰু আহিয়ে ৰাস্তাই ৰাস্তাই দেখি আহিছোঁ চব গেটবিলাকতো আদৰণি জনাই ভালদৰে মানে আমাৰ যি অধিৱেশন সেই অধিৱেশনটো প্ৰকাশ কৰিছে আৰু ইয়াত আহি পৰিৱেশটো ভাল লাগিছে। মই আশা কৰোঁ এই বিজনী যি অধিৱেশন এয়া এটা বড়ো ভাষা সাহিত্যৰ মানে উন্নয়নৰ ক্ষেত্ৰত এটা মাইলষ্টন হৈ থাকিব। ইয়াৰ পৰা নতুন মানে উদ্যোগ লৈ ফালে নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰ আধাৰত ভাষা সাহিত্য সেইটো বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত এই সাহিত্য সভাই নতুন এটা গতি ল'ব। বড়ো ভাষা ইতিমধ্যে খুব কম সময়ৰ ভিতৰত অষ্টম যাতে সন্নিৱিষ্ট হৈছে দেশৰ। তেনে ক্ষেত্ৰত দেখিবলৈ গৈছে বড়ো মাধ্যমৰ যিসমূহ বিদ্যালয় আছে চৰকাৰী বিদ্যালয় হয়, কিন্তু অৱস্থা খুবেই শোচনীয়। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ অভিভাৱকসকলে নিজৰ মাতৃভাষাৰ সলনি ইংৰাজী মাধ্যমলৈ যাবমান হৈছে। তেনে ক্ষেত্ৰত নিজৰ ভাষাটোক শিক্ষাৰ মাধ্যমত কেনেকৈ জীয়াই ৰাখে? নহয়, চোৱা, আমি যিমান আলোচনা কৰোঁ চৰ্চা কৰোঁ মই ভাবোঁ ইমানখিনিও নহয়। আজিও মানে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী মানে অভাৱ হোৱা নাই। এটাটো হ'ল অসমত মানে আমাৰ অসমীয়া সমাজত আৰু অসমীয়া সমাজৰে বড়োৰ ক্ষেত্ৰত নতুন আজি এটা পৰিৱেশ আহি পৰিছে যে আমি চবে সুখী সংসাৰ বিচাৰোঁ আৰু সুখী সংসাৰৰ নামত এটা ল'ৰা ছোৱালী মাত্ৰ লালন পালন কৰাৰ কাৰণে প্ৰত্যেকজন অভিভাৱকে মানে সেইটোহে মানে সপোন দেখে, সেইটোহে বিচাৰে। আৰু তাৰ কাৰণে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী বহুত কমি গৈছে। এটা পৰিয়ালত 30 বছৰৰ পিছতহে এটা সন্তান আহে। বাচ্চাটো ডাঙৰ হয়, বিয়া হয়, নতুন বাচ্চা এই পৰিয়ালত আহিব লাগিলে 30 বছৰ লাগে। আগৰ দিনটোত আমাৰ 20 বছৰৰ ভিতৰতে চবে বিয়া হৈছিলে আৰু প্ৰত্যেকজনৰে 5জনৰ পৰা 10, 12জন, 15জনলৈকে ল'ৰা ছোৱালী আছিলে। একেলগে মামা ভাগিন মানে খুৰা ভতিজা একেলগে স্কুলবিলাকত পঢ়িছিলে। তেতিয়া আমাৰ এনৰলমেণ্ট 50-60জনতকৈ কম নাছিলে প্ৰাইমাৰী স্কুলবিলাকত। কিন্তু এতিয়া ঘৰৰ সন্তানেই নাই, তো বিদ্যালয়ত মানে ক'ৰ পৰা ছাত্ৰ ছাত্ৰী আহিব? আৰু যিটো 30 বছৰৰ পিছত সন্তান পালে যদি বিজনী টাউনত চাকৰি কৰিছে সি আৰু গাঁৱৰ প্ৰাইমাৰী স্কুলত এডমিশ্যন নলয়। গতিকে সময়ৰ লগত মিলি ফালে আমি যাব লাগিব। আৰু ভাষা সাহিত্য আজিৰ দিনটোত মানে শিক্ষা বুলি ক'লে আপুনি কম্পিটিটিভ এক্সাম দি ফালে কেনেকৈ বিভিন্ন মানে আপুনি পাঠ্যক্ৰমত পঢ়িব পাৰে। তৃতীয় কথাটো UPSC, APSC আৰু ADRE পৰীক্ষাত অল আছামত প্ৰত্যেকটা মাধ্যমত পঢ়া ল'ৰা ছোৱালীৰ লগত কেনেকৈ কম্পিটিশ্যন দিব পাৰে, মানে তাৰ কাৰণেহে আমি মানে চব অভিভাৱকে গুৰুত্ব প্ৰদান কৰে। তাৰ কাৰণে ল'ৰা ছোৱালীক চবতকৈ ভাল শিক্ষা মানে যোন স্কুলে দিব পাৰিছিলি ভাবে তাতে দিব খোজে। তো সেইটো এটা মানসিকতা, এইটো চবৰে, আমাৰো হয়, কাৰোবাৰো হয়। কিন্তু ভাষা সাহিত্য যদি সদায় আমাৰ লগত থাকিব লাগে বুলি কয়, আমাৰ আজি অঞ্চলত প্ৰত্যেকটা বিদ্যালয়তে বিষয় ছাবজেক্ট থাকিব লাগিব আমাৰ ভাষাটো, মাতৃভাষাটো। আৰু ইয়াত আমাক পাছ ফেইলৰ কথা নালাগে, কমচে কম 10-20 নম্বৰ প্ৰশ্নৰ হ'লেও মানে সেই কিতাপটো আমাৰ মাতৃভাষাৰ কিতাপটো মানে পৰীক্ষা হৈ থাকিব লাগে। তেতিয়া চবে আমি সাহিত্য চৰ্চা কৰিম। গতিকে আমি UPSCৰ কাৰণেও প্ৰিপেয়াৰ কৰিম, আমি APSCৰ কাৰণে প্ৰিপেয়াৰ কৰিম, আমি ADRE পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু নিজৰ ভাষা সাহিত্যৰ কাৰণে সাহিত্যৰ ক্ষেত্ৰতো আমি শিক্ষা গ্ৰহণ কৰিম। তেনেকুৱা মাধ্যমত আমি লৈ যাব লাগিব। অহা 17 জানুৱাৰীলৈকে মাননীয় নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাগৰুম্বা নৃত্য বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে, কি ক'ব? এইটো খুব মানে গৌৰৱৰ কথা। আৰু বড়ো জাতিয়ে তাৰ কাৰণে সংগ্ৰাম কৰিছিলে, বহুতো শ্বহীদো হ'ল। আৰু আজি চুক্তি স্বাক্ষৰ কৰি ফালে এটা আশালৈ চবে বাট চাই আছিলে। আৰু আজি অসম চৰকাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটো আমি চবে প্ৰশংসা কৰিব লাগে আৰু তেখেতক ধন্যবাদ আমি জনাব লাগে। আজি সেই বাগৰুম্বা আমি
অঞ্চল হিচাপে চবে যদিও জানো, চবে দেখা পোৱাৰ লগে লগে প্ৰশংসা কৰে অসমৰ এই সংস্কৃতিটো। আজি সেইটো 10,000 তাত মানে কি কয় আপোনাৰ প্ৰদৰ্শন কৰি ফালে বিশ্ব দৰবাৰত জনাজাত কৰাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে, যে সেইটোৰ দ্বাৰা গোটেই পৃথিৱীত ভাৰতবৰ্ষত যে তেনেকুৱা এটা ইমান ধুনীয়া কালাৰফুল সংস্কৃতি আৰু এটা ট্ৰেডিশ্যনেলি নিজৰ বাদ্যযন্ত্ৰক লৈ নিজৰ যিটো মানে সংস্কৃতি, যিটো লোকগীত মানে সেইটো আছে, সেইটো মানুহে জানিব। গতিকে সেইটো আমাৰ সকলোৰ অসমবাসীৰ কাৰণে গৌৰৱৰ কথা। সেইটো এটা অসমৰ সংস্কৃতি, অসমীয়া সংস্কৃতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।